কি ভুলৰ বাবে মনুষ্যই স্ত্ৰী বা মহিলাৰ ৰূপত পৃথিৱীত জন্ম ল'ব লগা হয়? শাস্ত্ৰত কোৱা হৈছে যে যি মনুষ্যৰ জীৱনকালত যেনেকুৱা বিচাৰ বা থিংকিং থাকে, মনুষ্যৰ পৰৱৰ্তী জীৱনকালত পাবলগীয়া জন্মত তাৰ প্ৰভাৱ অৱশ্যে দেখা যায়। সংসাৰত যিমানবিলাক জীৱ আছে, সেই সকলোৰে কিবা নহয় কিবা ৰূপত এই পৃথিৱীত সদায় আছে আৰু সদায় থাকিব। আজি কথা পাতিম এনেকুৱা কিছুমান ভুল সম্পৰ্কে, যিবিলাক যদি এজন পুৰুষে নিজৰ জীৱনকালত কৰে, তেন্তে তেওঁ তেওঁৰ পুনৰ জন্মত এগৰাকী মহিলা বা স্ত্ৰীৰ ৰূপত জন্ম হ'ব পাৰে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সামান্য ৰিকুৱেষ্ট যে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, যোনে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই অনা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে মই পাই থাকে আৰু লগে লগে পাবলৈ কাষত থকা যিটো ন'টিফিকেশ্যন বেল আইকন আছে, সেই আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব বন্ধুসকল। আৰু ভিডিঅ'ৰ শেষত যদি ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, আজি আমি কথা পাতিম নিজৰ এনেকুৱা কি ভুলৰ কাৰণে কোনো পুৰুষে নিজৰ আগৰ জন্মত নিজৰ যিটো পুনৰ জন্ম হ'বলগীয়া আছে, তাতে মহিলা হৈ জন্ম হ'বলগীয়া হয়। প্ৰথম ভুলটো হ'ল বন্ধুসকল, কোনো পুৰুষ যাৰ নাৰীৰ প্ৰতি দুৰ্বলতা থাকে, সকলো সময়তে নাৰীৰ সান্নিধ্য বিচাৰে, বহু নাৰীৰ মাজত থাকি সুখ অনুভৱ কৰে আৰু নিজৰ ব্যৱহাৰত নাৰীসুলভ সাদৃশ্যতাও প্ৰকট কৰিব খোজে বহুত পুৰুষে তাৰে মাজৰ, তেনে পুৰুষ অৱশ্যে নিজৰ পৰৱৰ্তী জীৱনত নাৰীৰ ৰূপে জন্মগ্ৰহণ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। আৰু যি পুৰুষে নিজৰ জীৱনকালত নাৰীৰ ওপৰত কুদৃষ্টি ৰাখে, নাৰীক সন্মান নকৰে আৰু পৰ স্ত্ৰীৰ ওপৰত দিয়ে, বহু নাৰীৰ লগত সহ্যাগত হয়, তেনে পুৰুষে নিজৰ পুনৰ জন্মত নাৰী ৰূপে জন্ম হোৱাটো বাধ্যতামূলক বা বাঞ্ছনীয় হ'বই বুলি শাস্ত্ৰত উল্লেখ আছে। তৃতীয়তে, পুৰুষে নাৰী ৰূপে জন্মগ্ৰহণ কৰা অন্য এটা কাৰণ হ'ল, যি পুৰুষে নিজৰ মৃত্যুৰ সময়ত নিজৰ মাতৃ, ভগ্নী, ভাৰ্যা, কন্যা আদি নিজৰ মহিলা আত্মীয় সম্পৰ্কৰ কথা ভাবি যদি মৃত্যুবৰণ কৰে, তেন্তে সেই পুৰুষে নিজৰ পৰৱৰ্তী জীৱনত বা পৰৱৰ্তী যিটো জন্ম ল'ব, তাতে নাৰী ৰূপে জন্মগ্ৰহণ কৰিব। আৰু যি পুৰুষে নিজৰ পত্নীৰ অত্যাচাৰ কৰে, হকে নহকে পত্নীৰ লগত এনিটাইম কাজিয়া কৰি থাকে, তেনেকুৱা ধৰণৰ পুৰুষে নিজৰ এই জীৱনৰ পাপৰ খণ্ডনৰ কাৰণে নিজৰ পৰৱৰ্তী জীৱনত নাৰী ৰূপে জন্মগ্ৰহণ কৰিবলগীয়া হয় আৰু এই জীৱনত নাৰীৰ লগত কৰা অত্যাচাৰৰ মূল্য পৰৱৰ্তী জীৱনত দিব লগা হয়। অৰ্থাৎ তেখেতকো সেই জীৱনত যেতিয়া নাৰী ৰূপে জন্মগ্ৰহণ কৰিব, তেতিয়া সকলোৱে তেখেতৰ লগতো সেই একে ব্যৱহাৰ কৰিব, যিখিনি ব্যৱহাৰ তেখেতে এই জীৱনত অন্য নাৰীৰ ওপৰত কৰিছিল। তো বন্ধুসকল, আজি ক'লোঁ কি ভুলৰ কাৰণে এজন পুৰুষে নাৰী ৰূপে পৃথিৱীত জন্মগ্ৰহণ কৰিবলগীয়া হয় সেই সম্পৰ্কে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল বন্ধুসকল, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেতিয়াহ'লে চেনেলটোও ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' শ্বেয়াৰ কৰি দিব বন্ধুসকল। তো আজিলৈ ইমানেই, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।